গুড মৰ্ণিং বন্ধুসকল। এতিয়া হেনো ফাগুনৰ মাহ, ফাগুনৰ বাহ বলিছে। কি এই ফাগুন? ফাগুন মানে বিভিন্নজনে বিভিন্ন ধৰণে ক'ব বিচাৰে। ফাগুন মানেই হেনো ফটা চুলিৰ বিননি, চুলি ফাটে বোলে। ফাগুন আহিলে হেনো চুলি ফাটে, খৰখৰীয়া মূৰ ওলায়, কিবা হয় বুলি কয় মহিলাসকলে। ফাগুন মানেই হেনো ফটা চুলিৰ বিননি, আৰু ফাগুন মানেই হেনো ফাপৰে ধৰা ছালৰ পৰশৰণি। ছাল হেনো ফাপৰে ধৰে, বগা হয়, এনেকুৱা ধৰণৰ কিবা কিবি বুলি কয়। চকুৰ হেনো পিৰপিৰণি, ধূলি বালি উৰাই চকুটোকে সোমাই চুলি হেনো পিৰপিৰাই। কি যে সি নামেৰে নামকৰণ নকৰে এই ফাগুনৰ নহয়। আৰু কয় নাকৰ সৰসৰণি, চৰ্দি লাগে, নাকেদি হেনো হেংগুন ওলাই থাকে। আৰু পেটৰ কলমলনি, পেটৰো সমস্যা আহে বোলে। পেটৰ কলমলনি হয় হেনো ফাগুন আহিলে। আৰু কিবা আৰু শুকান কাহৰ, কাহ কফ নোলায় হেনো। শুকান কাহৰ হেনো ডিঙিত সেই চেৰচেৰণি হয়, শুকান কাহৰ চেৰচেৰণি। আৰু যে কি মলয়া বতাহত ধূলি বাকতি উৰি ফুৰে, আৰু ফাৰ্নিচাৰ বিলাকত পৰে হেনো চামনি, ফাৰ্নিচাৰ বিলাকত চামনি পৰে। এই গছৰ ডাল পাত বতাহত উৰি সোমাই লেতেৰা হয়। এনে লাগে এনে লাগে যেন এইখন ঘৰ নহয়, কিবা হাবি বননি। এই হেনো ফাগুন। কিমান সঁচা কিমান মিছা আপোনালোকে কমেণ্ট কৰি জনাবচোন। ফাগুনৰ পচোৱা বাহ গাত লাগিলে ভাল লাগে, আমেজ লাগে। গৰমত অকণমান যদি পচোৱা বাহ বতাহ লগা হয়, আমেজ পোৱা যায়। বা যিয়ে নহওক, আপোনালোকে কিন্তু কমেণ্ট কৰি মোক জনাব। আপোনালোকে ভিডিঅ'বিলাক চাই লাইক এটা কৰিবলৈ কিয় বেয়া পায়? লাইক এটা কৰোঁতে আপোনাৰ আঙুলিৰ এটা প্ৰেছ দিবলৈ আপুনি কিয় বেয়া পায় বাৰু? এটা প্ৰেছ দি যাবচোন। আপোনালোকৰ লাইক কমেণ্ট পালে আমাৰো ভাল লাগে দিয়কচোন। এনেধৰণে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ সন্মুখলৈ আনিবৰ কাৰণে। নহ'লে আমি কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই যদি লাইক কমেণ্ট নাপাওঁ, আমাৰো মনটো অলপ ভাল নালাগে। আকৌ নতুন এটা ভিডিঅ' বনাবলৈ উৎসাহ নাপাওঁ। গতিকে লাইক কমেণ্ট কৰিব দেই, আৰু যদি ভাল লাগে শ্বেয়াৰো কৰিব। ধন্যবাদ তেনেহ'লে আজিলৈ।